6 নম্বৰটো কৈছে পূৰণফল উলিওৱা। আমি পূৰণফলৰ অংকটো পাতি লৈছোঁ। এতিয়া এই অংকটো যিটো মিশ্ৰ ভগ্নাংশত আছে এইটো কি কৰি ল'ম, আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। তেতিয়া হ'ব 5/3টো পাতি ল'ম। তেতিয়া হ'ব অপ্ৰকৃত ভগ্নাংশলৈ নিলে হ'ব 2×12 একে হ'ব 13 পূৰণ 24/15টো যেনেকৈ আছে তেনেদৰে। এতিয়া এই 5টোৱে 15টোক যাব 3 বাৰ আৰু এই 3টোৱে 6টোক যাব 2 বাৰ। এই 13টোৱে 24ক যাব 2 বাৰ। 13ক যাব এবাৰ, 13য়ে 24ক যাব 2 বাৰ। এতিয়া যিখিনি সংখ্যা থাকি গ'ল আমি ওপৰৰ পৰা আৰু তলে তলে পূৰণ কৰিম। এতিয়া ওপৰত থাকিলে 3 পূৰণ 1 আৰু তলত থাকিলে 2 পূৰণ 2। এক কৰিলে হ'ব 2 × 4, 3 × 3। তেতিয়াহ'লে ইয়াৰ পূৰণফল হ'ব 4/3। 7 নম্বৰটো কৈছে 49/28 ভগ্নাংশটোক দশমিক সংখ্যাত প্ৰকাশ কৰা। ইয়াক দশমিক সংখ্যাত প্ৰকাশ কৰিলে হ'ব। এতিয়া আমি ইয়াক কটাকটি যাব, প্ৰথমতে কাটি লওঁ। 7এ 49ক যাব 7 7 7 49। 7এ 28ক যাব 4 বাৰ, 4 7 28। এতিয়া থাকিলে 7/4। এতিয়া এই 7/4ক যদি আমি কি কৰি লওঁ, তলত যদি হৰটোক 100 কৰি ল'ব পাৰোঁ তেতিয়াহ'লে ইয়াৰ হৰণটো বহুত সোনকালে ওলাব। এতিয়া যদি হৰটো আছে 4 লগত কি পূৰণ কৰিলে 100 হ'ব, এই 4 লগত 25 পূৰণ কৰিম। এতিয়া তলত 25 পূৰণ কৰাৰ লগতে ওপৰতো 25 পূৰণ কৰিম। তেতিয়া 4 25 হ'ব 100 আৰু 7 25 হ'ব 175। এতিয়া 100টো 175টোক হৰণ কৰিবলৈ উজু হ'ব। কেনেদৰে? ওপৰত যিটো লব আছে লবটো আমি পাতি ল'ম। এতিয়া 100টো ভিন্ন কেইটা আছে, দুটা আছে, মানে শেষৰ ফালৰ পৰা দশমিকটো দুটা আগত ধৰিব, এটা দুটা, মানে 175টোক যদি 100ৰে হৰণ কৰোঁ তেতিয়া হ'ব 1.75। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 8 নম্বৰটো কৈছে তলৰ সংখ্যাবোৰ অৰ্ধকমত সজোৱা। অৰ্ধকমত মানে ডাঙৰ পৰা সৰুলৈ। এইকেইটা সংখ্যাবোৰ আটাইতকৈ ডাঙৰটো আছে 7.936, তাৰ পাছত আছে 7.402, তাৰ পাছত আছে 7.278 আৰু তাৰপিছত আছে 7.08। এইকেইটাই হ'ল অৰ্ধকমটো ইয়াৰ। 9 নম্বৰটো কৈছে সৰল কৰা। কি কৈছে? এইকেইটা সৰল কৰিব কৈছে। এতিয়া আমি যিকেইটা যোগ আছে সেইকেইটা ওচৰলৈ আনি ল'ম। 2.25 যোগ এই যোগটো ওচৰলৈ আনি ল'ম। 3.75 মাইনাছ 4.9, এইটো আমি পিছত ল'ব লাগিব। এতিয়া এই যোগকেইটা যোগ কৰিলে হ'ব 6 হ'ব। আমি যদি 2.25 আৰু 3.75 যোগ কৰোঁ তেতিয়া আনচাৰটো ওলাব 6 আৰু মাইনাছ কি আছে 4.9 আছে, মানে আমি 4.9টো পাতিলোঁ। এতিয়া 6 যদি 4.9ক বিয়োগ কৰোঁ তেতিয়া হ'ব 1.1। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 10 নম্বৰটো কৈছে যোগফল উলিওৱা 19.64 কিলোগ্ৰাম প্লাছ 7.639 কিলোগ্ৰাম। এতিয়া এই দুটা যদি আমি থিয়কে পাতি লওঁ, ইয়াতে কৈ দিছোঁ 1964 কিলোগ্ৰামৰ লগত 7.639 কিলোগ্ৰাম যোগ কৰিলে দশমিকটো আগবাঢ়ি প্ৰথমতে বহাই ল'ম। দশমিকৰ আগত আছে 7, কাৰণে দশমিকৰ আগত 7 বহাইছোঁ। তাৰপাছত আছে দশমিকৰ পাছত 6, তাৰপিছত আছে 3, 3 পাছত আছে 9। তেতিয়াহ'লে এই দুইটা আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। এতিয়া 9টোৰ ওপৰত তুমি শূন্য এটা দি ল'ব পৰা, নিদিলে হ'ব। এতিয়া 9টোৰ লগত কোনো যোগ কৰিবলৈ নাই কাৰণে আমি 9টো নমাই আনিছোঁ আৰু কিলোগ্ৰামৰ তলত বহিব কিলোগ্ৰাম। এতিয়া 4 3 হ'ব 7, 6 6 হ'ব 12, 12 2 উকলিব 1, 9 7 16, 16 1 17, 17 7 হ'ব উকলিব 1, 1 1 হ'ব 2 আৰু এই দশমিকৰ তলত সদায় দশমিক বহিব। তেতিয়াহ'লে 19.64 আৰু 7.639 কিলোগ্ৰাম যদি যোগ কৰোঁ তেতিয়া হ'ব 27.279 কিলোগ্ৰাম। 11 নম্বৰটো কৈছে যে এটা আয়তৰ দিশ 54 মিটাৰ আৰু প্ৰস্থ 45 মিটাৰ হ'লে আয়তৰ কালি নিৰ্ণয় কৰে। এতিয়া আমি কি কি দিয়া আছে লিখি ল'ম। দিয়া আছে আয়তৰ দিশ 54 মিটাৰ আৰু আয়তৰ প্ৰস্থ 45 মিটাৰ। এতিয়া আমি আয়তৰ কালি ল'ম। এতেকে আয়তৰ কালি হ'ব, আমি আয়তৰ কালি ফৰ্মুলাটো জানো যে দিশ পূৰণ প্ৰস্থ হয়। এতিয়া আমি দীঘৰ তলত দিশ বহাই দিম। দীঘৰ তলত কি আছে 54 মিটাৰ আছে, 54 মিটাৰ পাতিম আৰু প্ৰস্থ আছে 45 মিটাৰ, সেইকাৰণে আমি 45 মিটাৰ পাতিম।
এতিয়া আমি 54 মিটাৰ আৰু 45 মিটাৰ কি কৰিম পূৰণ কৰি পালো 2430 আৰু মিটাৰ মিটাৰ পূৰণ কৰিলে হ'ব বৰ্গ মিটাৰ মানে আয়তৰ কালি ওলালে 2430 বৰ্গ মিটাৰ 12 নম্বৰটো কৈছে এটা ঘনকৰ বাহুৰ দিশ 15 মিলিমিটাৰ হলে ঘনকটোৰ আয়তন কিমান হ'ব আমি ইয়াত এতিয়া কি দিয়া আছে লিখি লম এতিয়া আমাক ইয়াত দিয়া আছে যে ঘনকৰ বাহুৰ দিশ 15 মিলিমিটাৰ এতেকে ঘনকটো আয়তন হ'ব আমি জানো যে ঘনকৰ আয়তনৰ ফৰ্মুলাটো হৈছে দিশ কিউব এতিয়া চোৱা ইয়াত দীঘৰ মানটো কিমান আছে 15 মিলিমিটাৰ আৰু কি আছে কিউবটো থকাৰ কাৰণে ভিতৰত আমি কি দিলো কিউব দিলো এতিয়া 15 কেইটা পূৰণ হৈছে 3টা পূৰণ হৈছে মানে 15 মিলিমিটাৰ 3 মিলিমিটাৰ ইনটু 15 মিলিমিটাৰ ইনটু 15 মিলিমিটাৰ এতিয়া এইটো 15 এইটো 15 আৰু এইটো 15 আমি যদি 3টা 15 পূৰণ কৰো তেতিয়া পাম 3375 আৰু মিলিমিটাৰ যদি আমি 3টা পূৰণ কৰো হ'ব ঘন মিলিমিটাৰ বা মিলিমিটাৰ কিউব হ'ব মানে ঘনকটোৰ আয়তন হ'ব 3375 মিলিমিটাৰ কিউব 13 নম্বৰটো কৈছে স্থূলকোণ কাক বোলে তলত দিয়া কোণকেইটাৰ পৰা স্থূলকোণবোৰ বিচাৰিলে আমি জানো যে যি কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম তেনে কোণক স্থূলকোণ বোলে এতিয়া আমি ইয়াৰ পৰা বিচাৰি উলিয়াম যে ইয়াৰ কোণবোৰ হয় স্থূলকোণ স্থূলকোণ মানে 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম কোণবোৰ আছে এইটো 98 ডিগ্ৰীটো আছে আৰু আছে 103 ডিগ্ৰীটো যিকেইটা 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম এইকেইটাই হ'ল স্থূলকোণ কেইটা 14 নম্বৰটো কৈছে হৰণফল উলিওৱা এইকেইটা হৰণফল উলিয়াব কৈছে আমি ইয়াত পাতি লৈছো এতিয়া এইকেইটা মিশ্ৰ ভগ্নাংশত আছে আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম প্ৰথমতে 9টো তলত পাতিম 8 নঙত 72 72 পাছে হ'ব 77 হৰণ 3 3 গুণ 9 9 2 হ'ব 11 এতিয়া 9 ভাগৰ 77টো পাতিম এই হৰণ চিনটো যদি আমি পূৰণ চিন কৰি দিওঁ তাৰ পাছৰ ভগ্নাংশটো কি হৈ যাব ওলোটা হৈ যাব 3টো ওপৰলৈ গুচি যাব আৰু 11টো ওপৰলৈ গুচি আহিব হৰণ এতিয়া ইয়াত কটাকটি কৰিব পৰা যায় নিশ্চয় এতিয়া 3 3ক যাব এবাৰ 3 9ক যাব 3বাৰ ঠিক তেনেদৰে 11 11ক যাব এবাৰ সেই 11টোৱে 77ক যাব 7বাৰ এতিয়া ওপৰত থাকিলে 7 গুণ 7 হ'ব আৰু 3 গুণ 3 ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ তেতিয়া হ'ব 2 সমষ্টি 3 ভাগৰ 1 15 নম্বৰটো কৈছে 40.7091 সংখ্যাটো বিস্তাৰ কৰে ইয়াক বিস্তাৰ কৰিলে হ'ব ইয়াত আমি সংখ্যাটো প্ৰথমতে পাতি ললো আৰু আটাইতকৈ উচ্চ স্থানৰ সংখ্যাটো ল'ম উচ্চ স্থানৰ সংখ্যাটো আছে 4 4টো কি স্থানত আছে একক দশক মানে 10 পূৰণ হৈছে 4 পূৰণ 10 হয় তাৰপিছত যোগ চিন দিম তাৰ পাছৰ সংখ্যাটো কি আছে 0 আছে 0 পাতিলাম 0টো এককৰ ঘৰত আছে কাৰণে 0 into 1 তাৰপিছত আকৌ যোগ চিন দিম ঠিক তেনেদৰে তাৰ পাছৰ 7টো আছে দশাংশৰ ঘৰত তেতিয়াহ'লে 7টো পাতি ল'ম দশাংশ মানে হ'ল 10 ভাগৰ 1 তাৰপিছত আকৌ যোগ চিন দিম তাৰ পাছৰ সংখ্যাটো কি আছে তাৰ পাছৰ সংখ্যাটো আছে 0 সেইকাৰণে আমি 0 পাতিম 0টো ক'ত আছে শতাংশৰ ঘৰত আছে মানে 100 ভাগৰ 1ৰ ঘৰত আছে তাৰপিছত আকৌ যোগ চিন দিম 9টো আছে সহস্ৰাংশ ঘৰত মানে 9 পূৰণ সহস্ৰাংশ মানে হ'ল 1000 ভাগৰ 1 তাৰপিছত আকৌ যোগ চিন দিম তাৰ পাছত আছে 1 সংখ্যাটো 1টো পাতি লম 1 সংখ্যাটো আছে অযুতাংশ ঘৰত অযুতাংশ মানে 10000 ভাগত 1 এইটোৱে হ'ল ইয়াৰ বিস্তাৰ 16 নম্বৰটো কৈছে কোণ মাপকৰ সহায়ত 90 ডিগ্ৰী মাপৰ কোণটো অংকন কৰা এতিয়া আমি কোণ মাপকটো লৈ ললো কোণ মাপকৰ সহায়ত আমি প্ৰথমতে কি কৰিলো যিকোনো এডাল ৰেখা আঁকি ললো ৰেখা আঁকি লোৱাৰ পাছত আমি এইটো বিন্দুৰ পৰা আমি কি কৰিম 70 ডিগ্ৰী মাপৰ কোণটো বনাম এতিয়া এইটো ইয়াৰ পৰা বনালে হৈ গ'ল এনেদৰে পাতি ললো আমি সমানকৈ
এতিয়া আমাক কিমান ডিগ্ৰী 70 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা চাওঁ 0 10 20 30 40 50 60 70 তেতিয়াহ'লে 70 ডিগ্ৰী কোণৰ মাপটো এইটো থাকিব। এতিয়া আমি এই বিন্দুটো আৰু এই বিন্দুটো কি কৰিম সংযোগ কৰিম। এতিয়া এই যিটো কোণ ওলালে এই কোণটোৱে হ'ল 70 ডিগ্ৰী মাপৰ কোণটো।